অপহৰণ কাণ্ডৰ অভিযুক্ত মোকালমোৱাৰ মনোৱাৰ আলী সন্ধানহীন। অভিযুক্ত মনোৱাৰ আৰক্ষী বেষ্টনীৰ পৰা কেনেকৈ পলাল? পত্নীয়ে তুলিছে গুৰুতৰ অভিযোগ। গুৱাহাটীত সংঘটিত চাঞ্চল্যকৰ অপহৰণ কাণ্ডত 4জন অভিযুক্তক কেইদিনমান পূৰ্বে কামৰূপ আৰক্ষীয়ে আটক কৰিছিল। অভিযুক্ত কেইজনৰ ভিতৰত মনোৱাৰ আলীৰ ঘৰ মোকালমোৱাৰ কালাৰ ওচৰত। অভিযুক্ত মনোৱাৰ আলীৰ পত্নীয়ে জনোৱা অনুসৰি মনোৱাৰে পেছাত এজন চালক। অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰিত বাতৰিৰ পৰা খবৰ লাভ কৰে যদিও আজিলৈকে মনোৱাৰৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালে। মনোৱাৰ আলী নামৰ অভিযুক্তজনে আৰক্ষীৰ গাড়ীৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়াই দিয়া বুলিও বাতৰিৰ যোগে খবৰ লাভ কৰিছিল পৰিয়ালে। অভিযুক্ত মনোৱাৰৰ কোনো সম্ভেদ নেপাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালৰ লোকৰ। অভিযুক্ত মনোৱাৰৰ পত্নীৰ দাবী যদি অপৰাধ কৰিছে তেন্তে আইনমতে শাস্তি দিয়ক, কিন্তু আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰা কেনেকৈ পলায়ন কৰিব পাৰিলে বুলি প্ৰশ্ন তোলে। গাড়ী চলাব গৈছিল, যাই থাকাতে আমি তো গম নাপাওঁ, পুলিচে বোলে ধরছি 4টা আসামি। ধরার পিছত 4টা আসামির পিছত 4টাকে পুরা মারধর করছি, করে বলে এসপি বিষয়ে বলে মারধর করি তো 3টাক জেলত দিছি। আর আমার এখানে তো কইছে যে কবাত কিবা যাই আছে, যাই থাকাতে বলে নার পরে জাপ মারছি। আমার কোনো তদন্ত দিয়া নাই পুলিশে, আমার খবরও দিয়া নাই। আমি ডিডিএস অফিসত গেলে যাওয়াতে কইছে যে আমি বিচারি আছো, এখানে কই পেলে আমাকে উলাই দিছে। আমাক এইটো লাগবো, যদি এসপি অফিসে কিবা অধন্ত করছে মানুহটো কত পেলাই ছেলাই দিছে, আমি তো ঘরের মানুষ আছো যে আমার কি পাইব, তাকে এনেকে করছি কিবা তুই লাগবো না। মনোয়ার হোসেন সে ড্রাইভার হয়, গাড়ি চলাই ড্রাইভার, এইটো লাইনতে চলাই। ধরা বলে আমি ইয়তে গম পালো, নিউজত চালো, নিউজত চাই পেলাই আমি গেলো বিচারি। 2 দিন তো তুমি বাদ চালো, পুলিশে কই পলাইছি বুলি কলা, তো পলালে মানুষ আমাক ফোন নকরবো নাকি? আমি এইবিলাক একো নাজানো, খালি নিউজত চাই পেলাই আমি গেলো। আমি মোকালমোৱা থানাত এজাহাৰ দিছিলো, এজাহাৰটো ললা, লোৱাৰ পিছত ৰাতি ফোন কৰি কলা যে ইয়াৰে এজাহাৰ নহয়, এইটো ভাংনামাৰি যাব দি। মোকালমোৱা থানাই কৈছি যে এইটো এজাহাৰটো ইয়াতে নহব, এইয়া ভাংনামাৰিত দিব দিছে। আমি ভাংনামাৰিত ক'ত বিচাৰি যাম, আমি মানুহটো থাকো ইয়াতে, পুলিশে জানে আমি ইয়াতে থাকো, ইয়াতে বোলে পুলিশ আইছিল, কিন্তু তথাপি মোকালমোৱা থানাই একচেপ্ট কৰা নাই বস্তুটো। এই সৰু সৰু ছোৱালী আছে, আমাক কোনে চাব, আমি পকেটৰ এইটো আমি কৰো, এনেকা হ'ব নালাগে। যদি ভুল কৰিছে তেতিয়াহ'লে বিচাৰ আছে নে নাই, যোনে আদালত আছে আমাকে আদালতে যি শাস্তি দিব লগা আছে দিব, কিন্তু কথা এনেকা পুলিশ প্ৰশাসন এনেকা কৰিব নালাগছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।